বুকাজানৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা অসমৰ মাটিত নাগালেণ্ডৰ উপ আৰক্ষী চকী স্থাপনক লৈ প্ৰতিক্ৰিয়া দুয়োখন ৰাজ্যৰ শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ মাজত অনুষ্ঠিত বৈঠক নগা আৰক্ষীয়ে বাহৰ পাতি বাহিৰে নিৰ্মাণ কৰি থকা আৰক্ষী উপচকীটো প্ৰকৃততে অসমৰ মাটিত কিন্তু নগা আৰক্ষীয়ে প্ৰায় 1.5 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি অসমৰ মাটিত আৰক্ষী চকীটো স্থাপন কৰাৰ চেষ্টা চলাইছিল নগা আৰক্ষীৰ এই কাৰ্যই কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নাগালেণ্ডৰ ডিমাপুৰৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক আৰু কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক সহ দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ এক যৌথ বৈঠক অনুষ্ঠিত হয় এই বৈঠকত দুই পক্ষৰ আলোচনা অন্তত কাৰ্বি আংলঙৰ প্ৰৱেশকৰ গেটখন দুয়োখন ৰাজ্যৰ প্ৰকৃত সীমান্তত স্থাপন কৰাৰ সিদ্ধান্ত লয় আনহাতে নাগালেণ্ডত প্ৰশাসনে ভূমিৰ এটা অংশ নাগালেণ্ডৰ বুলি দাবী কৰে আৰু এই বিষয়টো অতি সোনকালে দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ আলোচনাৰে সমাধান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰা হৈছে লগতে মীমাংসা নোহোৱা পৰ্যন্ত আৰক্ষী উপচকীৰ কাম বন্ধ ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে পুনৰবাৰ উল্লেখ কৰিছো বুকাজানৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা অসমৰ মাটিত নাগালেণ্ডৰ উপ আৰক্ষী চকী স্থাপনক লৈ প্ৰতিক্ৰিয়া আৰু দুয়োখন ৰাজ্যৰ শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ মাজতেই অনুষ্ঠিত হৈছিল বৈঠক নগা আৰক্ষীয়ে বাহৰ পাতি বাহিৰে নিৰ্মাণ কৰি থকা যি আৰক্ষীৰ উপচকীটো প্ৰকৃততে আছিল অসমৰ মাটিত কিন্তু নগা আৰক্ষীয়ে প্ৰায় 1.5 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি অসমৰ মাটিত আৰক্ষী চকীটো স্থাপনৰ চেষ্টা চলাইছিল নগা আৰক্ষীৰ এই কাৰ্যই কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু নাগালেণ্ডৰ ডিমাপুৰৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক আৰু কাৰ্বি আংলঙৰ জিলা আয়ুক্ত আৰক্ষী অধীক্ষক সহ দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ এক যৌথ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতেই দুয়ো পক্ষৰ আলোচনাৰ অন্তত কাৰ্বি আংলঙৰ প্ৰৱেশকৰ গেটখন দুয়ো ৰাজ্যৰ প্ৰকৃত সীমান্তত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে মানে মাটিৰ কাৰণে লগতে গেট এখনৰ কাৰণে অলপ গণ্ডগোল চলি আছে বুলি আমি শুনিছোঁ সেইকাৰণে আমি বোধ এছএছপি কাৰ্বি আংলং আৰু আমি দুজনে ইয়ালৈ আহিলোঁ আহি পেলাই বোধ ডিচি ডিমাপুৰ আৰু পুলিচ আমাৰ কমিশ্যনাৰ অফ পুলিচ তেখেতেও আহিছে নাগালেণ্ডৰ পৰা আমি কথা পাতিলোঁ আৰু আমি ইয়াত গেট এটা দেখিছোঁ এইটো আমাৰ কাৰ্বি আংলং জিলাৰ যিখিনি গেট নিজৰ ঠাইলৈকে নিজৰ সীমাৰ ভিতৰত আবদ্ধ কৰি পেলাই গেট বহাবলৈ কৈছোঁ আৰু লগতে আমি ফাৰ্ষ্ট উইক অফ জানুৱাৰী আমাৰ ডিমাপুৰ এডমিনিষ্ট্ৰেশ্যন নাগালেণ্ড ৰিপ্ৰেজেণ্টেটিভ নাগালেণ্ড ষ্টেট আৰু আমাৰ কাৰ্বি আংলং জিলাৰ পৰা ডিচি কাৰ্বি আংলং এছএছপি আৰু আছাম হৈ পেলাই আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ আমি ফাৰ্ষ্ট উইক অফ জানুৱাৰী এই গোটেই মাটিৰ ইছ্যু যিখিনি আছে আমি আলোচনাত বহিম লগতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল ৰেভিনিউ ডিপাৰ্টমেণ্ট তেখেতসকলকো লৈ পেলাই আমি আলোচনা কৰিম আমি ৰাইট নাও এইটো মই একো ক'বলৈ নাযাওঁ এইটো যিহেতু আমি আলোচনা মিলিত হ'ম তেতিয়াহে সঠিক উত্তৰ দিব পাৰিম ৰাজহ বিভাগ আছে ৰাজহ বিভাগৰ ওচৰত এই মাটিডোখৰ সবিশেষ একো নক্সা নাই নেকি ডেফিনেটলি থাকিব নথকাটো নহয় আমি সেইকাৰণে আমি এখন জানুৱাৰী ফাৰ্ষ্ট উইকত আমি মিটিং পাতিম তেতিয়া আমি আলোচনা কৰি পেলাই আমি বিবেচনা কৰিম ইহঁতৰ যে ইয়াত আহিবৰ কাৰণে প্ৰথমত ইহঁতৰ কি কৰিব লাগে ইয়াত এডমিনিষ্ট্ৰেশ্যন আছে ল এণ্ড অৰ্ডাৰ আছে ইয়াত যিকোনো কাম কৰিব আহোঁতে সিহঁতৰ ইনফৰমেশ্যন দিব লাগে কিন্তু এতিয়াতো সিহঁতৰ উইদাউট কনচাৰ্ণ উইদাউট ইনফৰমেশ্যন দি সিহঁতৰ দ্বাৰা কাম ইয়াত কৰি আহিছে এইটো বিষয়ে আমি কণ্ডেম কৰিছোঁ কেতিয়াও এতিয়া এনেকুৱা ফৰ্চফুলি কেতিয়াও ইয়াত কাম কৰি আহিব নালাগে কোনো ষ্টেট চৰকাৰৰ পৰা এনেকুৱা অহাটো আমি এইটো কণ্ডেম কৰিছোঁ তো হ'ব নালাগে কেলৈ মানে এজ পাৰ এজ কনচাৰ্ণ ইয়াত ৰেকৰ্ড মতে সিহঁতৰ কাম কৰিব লাগে সিহঁতৰ যি কৈছিলে যোনটো গুগল মেপ হিচাপে সিহঁতৰ ক্লেইম কৰিছে যে এইটো নাগালেণ্ড হয় বুলি কৈছে কিন্তু গুগল মেপ চালে নহয় এইটো এনি টাইম চেঞ্জ কৰিব পাৰে কিন্তু এজ পাৰ এজ ৰেকৰ্ড লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল এইটো ভেৰিফাই কৰাৰ পিছতহে এইটো ক'ব পাৰিম যে এইটো অসম হয় না নাগালেণ্ড হয় সিহঁতৰ ডাইৰেক্ট ক্লেইম কৰিছে এইটো নাগালেণ্ড হয় বুলি কৈছে কিন্তু এইটো ডাইৰেক্ট ক'ব নালাগে সিহঁতৰ মোৰ মতে এইটো বিষয়ে অলপ আজি ভালো পাইছে সিহঁতৰ মাজত আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল যে অহা যোনটো জানুৱাৰী নেক্সট ইয়াৰটো জানুৱাৰী ফাৰ্ষ্ট উইকে সিহঁতৰ অফিচিয়েলি সিহঁতৰ মিটিং মাতা হ'ব তাতেহে মানে এজ পাৰ এজ কনচাৰ্ণ এইটো ৰেকৰ্ড মতে সিহঁতৰ এইটো মানে ডিচাইড কৰিব এইটো আমি আসাম টক্স আপোচবিহীন অসম কণ্ঠ